কম বেছি পৰিমাণে সকলোৱে নিজৰ ছালখনৰ যত্ন লয় ঘৰতে লয় কিছুমানে পাৰ্লাৰত যায় মই ভাই দুখীয়া মানুহ পাৰ্লাৰত যাব পইচা নাই সেইকাৰণে ঘৰতে পোৱা বস্তুবোৰ কেঁচা হালধি তাৰপিছত মুলতানী মিট্টি এয়া কমলাৰ বাকলিৰ শুকান গুড়া যোনটো ঘৰতে বনাইছোঁ একদম এফৰ্ডেবল প্ৰাইজত যোনবোৰ পাই যায় আৰু মোৰ স্কিনখনো ভালে ৰাখিব ভাই আৰু বেচন যোনটোৱে স্কিনটো ভালে ৰাখে বেচন দি স্ক্ৰাব কৰিলে ভাল বাৰু আৰু দিছোঁৱে অকণমান দৈ টেঙা দৈ আৰু এই গোটেইবোৰ ভালকৈ একদম মিহলাব লাগিব আৰু ভালকৈ মিহলাই কিনে অকণমান টাইম ৰাখি কিনে স্কিনত এপ্লাই কৰি হালকা হাতেৰে স্ক্ৰাব কৰিব লাগে তাৰপিছত ডেড চেলছবোৰ ৰিমুভ হৈ যায় স্কিনটো অকণমান ক্লিয়াৰ হয় ক্লিন হয় আৰু টেনশ্যনবোৰ অকণমান যায় বাৰু মাজে মাজে মইতো পেক লগাওঁ ধৰক মাহত এবাৰ কেতিয়াবা দুবাৰ কেতিয়াবা 2 দিনত এবাৰ লগোৱা হয় যিহেতু এইবোৰ কেমিকেল থকা বস্তু বাহিৰৰ ইমান দামী প্ৰডাক্ট ইউজ কৰিব ক্ষমতা নাই সেইকাৰণে এনেকৈ ঘৰতে বনাই মাজে মাজে লগাওঁ আৰু এয়া মই এপ্লাই কৰি 5-10 মিনিট ৰাখিছিলোঁ ৰাখি ধুই দিছোঁ আৰু ধোৱাৰ পিছতে মুখখন ঠিকে আছে বাৰু মই ক্লিন